Hello my dear student, welcome back to my channel Education. Moromor ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত পাঠ্যপুথি ক্লাছ 6 ৰ অসমীয়াৰ 4 নম্বৰ পাঠ, যিটোৰ নাম হৈছে ভোলাৰ ভ্ৰমণ। এইটো এটা কবিতা দিয়া হৈছে, মই তোমালোকক পঢ়ি দিম। যাৰ যাৰ পঢ়াত অসুবিধা হৈছে সেইবোৰে পঢ়িব পাৰিবা আৰু মই ইয়াৰ প্ৰশ্নোত্তৰসমূহ দি দিম। গতিকে বলাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভোলাৰ ভ্ৰমণ। সেই যে আমাৰ ভোলা, হোলাৰ ভাই মোলা, আদ বয়সতে দাঁত সৰি হ'ল যে লাপুং হলা। এদিনাখন ভোলাই বৰ মতাটো বোলাই, দেশ ভ্ৰমণ কৰোঁ বুলি গৈছিল বোলে ওলাই। আছিল সিদিনা বেয়া বতৰ, নাহিল বোলে উৰামতৰ, হাত দাঙি ৰখাই লৈ যাবৰ আছিল মন, মনত দুখ পাই দুখিলে ভোলাই নিজৰে কপালখন। মানে ভোলাই ফুৰিবলৈ যাব ইচ্ছা কৰিছিল, আৰু ক'ত যাবলৈ? উৰি যোৱা, যাতে উৰি যোৱা মটৰ গাড়ীত যাব পাৰে তেনেকুৱা যাব ইচ্ছা কৰিছিল, আৰু হাতখন দাঙি ইয়াত দেখাইছে নহয় ৰখাইছিল। কিন্তু সেইদিনা আছিল বতৰটো বেয়া, সেইকাৰণে ভোলাই নিজৰ কপালখনকে কি কৰিলে? দুখিলে যে মোৰ কপালেই বেয়া, যাৰ ফলত বতৰ বেয়াৰ ফলত মানে মটৰ গাড়ী নাহিল সিদিনা। বুদ্ধিৰ জলুঙা নহয় খালি, পালেগৈ ভোলা ৰেলৰ আলি, হাতখন দাঙিলে ৰেললৈ বুলি, মুখেৰে ক'লে যাম তোৰেই পিঠিত উঠি লৈ দেশ দুদিনীয়া চাম। যিহেতু উৰাজাহাজত উৰামটৰত উঠিব নাপালে, গতিকে বুদ্ধি কৰিলে ভোলাই যে এতিয়া সি ৰেলগাড়ীত যাব, সেইকাৰণে ৰেলগাড়ী হাত দাঙি ৰখাবলৈ চেষ্টা কৰিছে। ভোলাই দেহে হাই কি যে বদমাছ পায়, খনে খনে ৰেলবোৰ দেখোন ফুৱাই গুচি যায়, লাট চাহাবৰ বৰ টেকেলাৰ ৰবলৈ আহৰি নাই। ৰেল জানো হাত দাঙিলে ৰখিব নেকি? নৰখে। ভোলাই ভাবিছে কি ইমান মানে লাট চাহাব, একেবাৰে ৰজা ঘৰীয়া, যে হাত দি ৰখালেও নৰখে ৰেলখন। ই বুৰ্বকে এনেকে ভাবিছে। ভাগৰ লাগিল হাত দাঙি নতুন বুদ্ধি চালে পাঙি। এতিয়া ভাগৰ লাগি গ'ল হাত দাঙি দাঙি, ৰেলটো নৰখে, এতিয়া নতুন বুদ্ধি ওলাব। ভোলাই ভাবিলে চিঠিবোৰ বোলে টিকট লগালেই যায়, তেনেকৈ দেখোন যাব পাৰোঁ বা, মনত খেলুৱাই নাই। চকুৰি টকাৰ টিকট কিনি কপালত লগাই লৈ, ৰং মনেৰে গুণগুণাই ভোলা থাকিলগৈ। সি ভাবিছে যে চিঠিবোৰ যেনেকৈ আমি ডাকঘৰত দি টিকট মাৰি দিলে চিঠিখন যাই পায়, সিও নিজৰ কপালত মানে এনেকৈ দেখাই দিছে, দেখিছানে? টিকটবোৰ লগালে সিও যাই পাব বুলি ভাবিছে। কিমান মূৰ্খ দেখিছানে? চকুৰি টকাৰ টিকট কিনি কপালত লগাই লৈ, ৰং মনেৰে গুণগুণাই ভোলা থাকিলগৈ। 20 দিন মানে 20 দিন ঘূৰি ফুৰি শেষ হ'ল ভোলাৰ টকা কৰি। টকা কৰি মানে কি? ইমান খোজকাঢ়ি গ'লেতো খৰচা হয় ন, খৰচ হয়, টকাবোৰ শেষ হৈ গ'ল তাৰ। পেটৰ বুকত দেখিলে হাই জীউটো যায় উৰি, এতিয়াতো খাবলৈ পইচাও নাই, সেইকাৰণে ভোকতে তাৰ যেন জীৱটো উৰি যাব এনেকুৱা লাগিছে। দেশ ভ্ৰমণ তাতেই সামৰি ঘৰলৈ আহিল ঘূৰি, আৰু সি নগ'ল, দেশ ভ্ৰমণ কৰিবলৈ নগ'ল আৰু ঘৰলৈ ঘূৰি আহিল। কবিতাটোৰ কবি হৈছে কি? কবিতাটোৰ কবি ভৱেন কুমাৰ বৰা। তোমালোকে নিশ্চয়কৈ পঢ়িব পাৰিবা। এতিয়া বোলাচোন আমি নিশ্চয়কৈ পঢ়িব পাৰিবা। এতিয়া বোলাচোন আমি ইয়াৰ প্ৰশ্ন উত্তৰসমূহ চাই লওঁ। এতিয়া চাবা, ইয়াত প্ৰশ্ন উত্তৰখিনি মই দি দিছোঁ। ভোলা স্বভাৱত কেনেকুৱা? প্ৰথম প্ৰশ্ন উত্তৰ হ'ব ভোলা স্বভাৱত হোলা আছিল। খ নম্বৰ, আদ বয়সত ভোলাৰ কি হ'ল? আদ বয়সত ভোলাৰ দাঁত সৰি লাপুং হলা হ'ল। গ নম্বৰ, এদিনাখন ভোলাই কি বুলি কৈ ওলাই গৈছিল? উত্তৰ, এদিনাখন ভোলাই দেশ ভ্ৰমণ কৰোঁ বুলি ওলাই গৈছিল। খ নম্বৰ প্ৰশ্ন, ভোলাৰ কেনেদৰে যাবৰ মন আছিল? ভোলাৰ উৰামটৰত যাবৰ মন আছিল। ঙ নম্বৰ প্ৰশ্ন, ভোলাই মনত দুখ পাই কাক দুখিলে? উত্তৰ হ'ব, ভোলাই মনত দুখ পাই নিজৰ কপালক দুখিলে। ছ নম্বৰ প্ৰশ্ন, ভোলাই কেনেকৈ দেশ দুনিয়া চাব বুলি ভাবিলে? ভোলাই ৰেলৰ পিঠিত উঠি দেশ দুনিয়া চাব বুলি ভাবিছিল। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন, ভোলাই ৰেলক কিয় বদমাছ বুলি ক'লে? ৰেলখন নৰখোৱা কাৰণে ৰেলক বদমাছ বুলি
ক'লে বৰজ নম্বৰ নতুন বুদ্ধিমতে ভোলাই কি কৰিলে উত্তৰ হ'ব নতুন বুদ্ধিমতে ভোলাই ডাক টিকট কিনি আনি কপালত লগাই ল'লে 9 নম্বৰ প্ৰশ্ন শেষত ভোলাৰ কেনে দশা হ'ল উত্তৰ শেষত ভোলাৰ টকা কাঢ়ি শেষ হ'ল আৰু ভোকতে জিউ উৰি যাও কৰিলে ভোলাৰ দেশ ভ্ৰমণ সেইখিনিতে সামৰি ঘৰলৈ উভতি আহিল তাৰ পিছত 3 নম্বৰত চাবা কেইটামান বাক্য ৰচনা দিয়া হৈছে হোলাৰ ভাই মোলা আমাৰ গাঁও ঘূৰা ৰহিম কাকা হোলাৰ ভাই মোলা স্বভাৱৰ দেশ দুনিয়া ভ্ৰমণ কৰি শেষ কৰিলেও নিজৰ আপোন ঠাইখনৰ নিচিনা একো হ'ব নোৱাৰে ফুফুৱাই ৰেলবোৰ ফুফুৱাই গুচি যায় 4 নম্বৰত চাবা দিয়া আছে দেশ হ'ব দেখি ইটো দিয়াই আছে বিদেশ বিদেশী স্বদেশ স্বদেশী সুখ সুখী দুখ দুখী তলত ইয়াত কালৰ বিষয়ে দিয়া আছে আমি কাল কেই প্ৰকাৰ হয়তো জানোই সকলোৱে বৰ্তমান কাল অতীত কাল আৰু ভৱিষ্যৎ কাল ইয়াত বাক্য দিয়া আছে বা মই কিতাপ পঢ়িছো মানে বৰ্তমানত এটো বুজাইছে মই কিতাপ পঢ়িছিলো এটো হৈছে অতীত কাল আৰু মই কিতাপ পঢ়িম এটো ভৱিষ্যৎ কাল বুজাইছে ইয়াত লিখা আছে ওপৰৰ বাক্যকেইটা মন কৰা বাক্যকেইটা পঢ়িলে গম পোৱা যায় যে পঢ়া কাৰ্যটো ভিন ভিন সময়ত কৰা হৈছে মানে পঢ়া কামটো আমাৰ বিভিন্ন ধৰণত ভগাই দিছে এনেদৰে ক্ৰিয়াৰ সময়কে কাল বোলে গতিকে এইকেইটা তিনিটা কাল দিয়া হৈছে এনেকুৱা ধৰণৰ দিয়া আছে তোমালোকে নিশ্চয় পঢ়িলে বুজি পাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া 4 নম্বৰ পাঠ ভোলাৰ ভ্ৰমণ মই পঢ়ি দিলো আশা কৰিছো তোমালোকে পঢ়িব পাৰিবা আৰু প্ৰশ্ন উত্তৰখিনিও তোমালোকে ভালদৰে মুখস্থ কৰি লবা আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিছো আশা কৰিছো ভিডিওটোৰ পৰা তোমালোকে লাভান্বিত হ'বা আকৌ এটি নতুন ভিডিওৰ সৈতে লগ পোৱাৰ আশালে আজিলৈ ইমানেই